ভাৰতক ৰাছিয়াৰ পৰা তেল কিনাৰ শাস্তি দিলে আমেৰিকাই। ভাৰতীয় সামগ্ৰীৰ ওপৰত 100% শুল্ক নিৰূপণ কৰিলে আমেৰিকাই। ৰাছিয়ান তেল কিনাৰ বাবেই ভাৰতৰ বাবে 100% শুল্ক নেকি আমেৰিকাৰ। চৌহিত বিশ্বগুৰু মোদী চৰকাৰৰ ওপৰত নতুন চাপ আমেৰিকাৰ। আমেৰিকাৰ চিনেটৰ সিদ্ধান্তত ভাৰতক লৈ নতুন সংকটৰ আশংকা। ভাৰতৰ বাবে আহিছে এক নতুন আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰত্যাহ্বান। ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাৰ বাবেই ভাৰতীয় সামগ্ৰীৰ ওপৰত 100% শুল্ক আৰোপ কৰাৰ পথ মুকলি কৰিছে আমেৰিকাৰ চিনেটে। শুকুৰবাৰে আমেৰিকাৰ চিনেটে লিণ্ডছে গ্ৰাহাম চেংচনিং ৰাছিয়া এণ্ড ইৰাণ এক্ট অফ 2026 নামৰ বিলখন 86-11 ভোটত গৃহীত কৰে। এই বিলখনৰ অধীনত ৰাছিয়াৰ তেল আৰু গেছৰ বৃহৎ ক্ৰেতা দেশসমূহৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা আমেৰিকাৰ ৰাষ্ট্ৰপতিক দিয়াৰ প্ৰস্তাৱ আছে। অৱশ্যে আমেৰিকাৰ চিনেটে বিলখন গৃহীত কৰিছে যদিও এতিয়া ইয়াক US হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছে বিবেচনা কৰিব লাগিব। তাৰ পিছতহে আইন হোৱাৰ প্ৰক্ৰিয়া আগবাঢ়িব। কিন্তু প্ৰশ্ন হৈছে, ভাৰতক লৈ ইমান কঠোৰ কিয় আমেৰিকা? ইয়াৰ আঁৰত আছে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰু ৰাছিয়াৰ তেল। আমেৰিকাৰ যুক্তি দৰ্শাইছে যে ৰাছিয়াৰ তেল আৰু গেছ ক্ৰয় কৰি থকা দেশসমূহে পৰোক্ষভাৱে ৰাছিয়াৰ যুদ্ধ অৰ্থনীতি শক্তিশালী কৰিছে। সেয়েহে ৰাছিয়াৰ শক্তি সম্পদৰ ওপৰত নিৰ্ভৰশীল দেশসমূহৰ ওপৰত অৰ্থনৈতিক চাপ সৃষ্টি কৰাৰ লক্ষ্য লৈছে ৱাশ্বিংটনে। বিলখনৰ নতুন ব্যৱস্থাই বিশেষভাৱে ৰাছিয়াৰ ক্ৰুড অইল আৰু নেচাৰেল গেছৰ 5টা বৃহৎ বিদেশী ক্ৰেতা দেশ লক্ষ্য কৰাৰ ক্ষমতা প্ৰদান কৰিব পাৰে। ভাৰতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছত ৰাছিয়াৰ পৰা তুলনামূলকভাৱে কম মূল্যত বৃহৎ পৰিমাণৰ ক্ৰুড অইল ক্ৰয় কৰি আহিছে। এই তেল আমদানি ভাৰতৰ ৰিফাইনাৰী ছেক্টৰৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাছিয়াৰ পৰা ক্ৰয় কৰা ক্ৰুড অইল ভাৰতত ৰিফাইন কৰি দেশীয় ব্যৱহাৰৰ লগতে বিভিন্ন বজাৰলৈ পেট্ৰলিয়াম প্ৰডাক্টছ হিচাপেও পঠিওৱা হয়। সেয়েহে এতিয়া দিল্লীৰ সন্মুখত ডাঙৰ প্ৰশ্ন, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ নীতি সলাব নেকি? নে আমেৰিকাৰ সম্ভাৱ্য ট্যাৰিফ প্ৰেছাৰৰ সন্মুখীন হৈও ৰাছিয়াৰ সৈতে ভাৰতে বাণিজ্য অব্যাহত ৰাখিব? এই সিদ্ধান্ত কেৱল বৈদেশিক নীতিৰ নহয়, ইয়াৰ সৈতে জড়িত ভাৰতৰ তেলৰ দাম, আমদানি ব্যয়, ৰপ্তানি আৰু অৰ্থনীতিৰ ভৱিষ্যত। আৰু সেইবাবেই আমেৰিকাৰ চিনেটৰ এই সিদ্ধান্তক এতিয়া ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ ইকনমিক ৱাৰ্নিং ছিগনেল হিচাপে দেখা গৈছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।